এনজয় কৰা বাদ দি কৰ্ম কৰিব ধৰিলো। আজিৰ মিনি ব্লগটো লদগাড়ী ওপৰৰ পৰা আৰম্ভ কৰিলো। হাই, মই ৰাভা, মোৰ আন এটা নতুন মিনি ব্লগ লৈ সকলোকে স্বাগতম জনাইছো। আজিও যাই আছো আমি অভয়াপুৰী। শেষত আপোনালোকে জনাব ভিডিঅ'টো চাই কেনে পালি। অলপ দূৰ আহিয়ে ৰখিলো, কাৰণ মোৰ লগৰ এটা ইয়াতে তেল ভৰাই আছে। সি লোড কৰিছে কোকৰাঝাৰ, দুইজনে একেলগে লোড কৰিছো, যিহেতু এতিয়া একেলগে ওলাই যাম। আৰু যেতিয়া ৰানিং কৰো আগফালৰ পৰা বেলিটো আহিলে মানে এনেকা খিচিক মিচিক লাগে ন। আৰু তাতে মামাই জাগাই জাগাই ট্ৰাক বিলাকক লগাই দিছে নো এন্ট্ৰি। ড্ৰাইভাৰ বিলাকে খাই লৈ আছে ইয়াতে বিলটি। আৰু তাতে কিছুমানে ভাবি আছে মামাই খুলি দিব কেতিয়া নো এন্ট্ৰি। বাকী বাদ দিয়ক, ই বতৰ কালতো কিছুমান খেতিয়কে কৰি আছে ধানৰ খেতি। অলপ পিছত আহি গম পালো নহয় আমাৰ আজি গাড়ী খালী। উপায় নাই, আজি খালী নহয় যিহেতু মই এতিয়া ধুনীয়াকে গাড়ীখন পাম্পত লগাই আছো। লাহেকে হৈ গ'ল সন্ধিয়া আৰু আমাৰ মনটো হৈ গ'ল চিন্তা, কাৰণ এতিয়া ভাত বনাব লাগিব যে। এইপিনে বিকাশে মজাকে ৰেডি কৰি আছে বস্তুবিলাক। আজি আমাৰ আইটেম আছে গাহৰি। অহাকালি খাব নোৱাৰিম যে শিৱৰাত্ৰি, তাৰ কাৰণে আজি খাই লওঁ। कैसे कैसे लोग रहते हैं यार। আলু পিয়াজ মাংস ধুই হৈ গল ৰেডি। চব্জিটো বনাই আছো মই। এনেকে নিজে বনাই খাব লাগে। বনাই দিবলৈ নাই আমাৰ লগত তিৰি। সকলোকে জনালো হেপী শিৱৰাত্ৰি। বাই বাই।